সিৰিয়েলখন শেষলৈ চাবলৈ ভাল নালাগিব। তো এইটো কথা মই কিহৰ কাৰণে কৈছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে ৰাগ অনুৰাগ ধাৰাবাহিকখন সঁচাকৈ চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। বহুতে হয়তো আপোনালোকে ভাবি আছে যে এই ধাৰাবাহিকখন অকণমান দীঘলীয়া হ'ব, যিহেতু এতিয়া সকলোবোৰ বস্তু এতিয়ালৈকে হোৱা নাই। স্মিতাই সৰু হৈছে, কিন্তু এতিয়া স্মিতাই আকৌ গেম খেলিব নেকি, তো সকলোৱে সেইটো মনত এতিয়া সন্দেহ আহিছে। আৰু স্মিতাই যিহেতু এতিয়া সলনি হয় দেখায়, কিন্তু এতিয়া পিছত আকৌ একেবোৰ কামে কৰে, তো তেনেকুৱা এইবাৰ নকৰে স্মিতাই। আৰু স্মিতাই একেবাৰে সলনি হ'ব এইবাৰ, আৰু স্মিতাই নিজে ঘৰ এৰি যোৱাৰো সিদ্ধান্ত ল'ব। কিন্তু এতিয়া শান্তনুৱে যিহেতু ইমানখিনি ভাল, আৰু তাৰ কাৰণে হয়তো শান্তনুৱে দুখন বাগান আৰু সেই দি দিয়াৰ কথা কৈছিল নুপুৰৰ নামত, সেইবোৰ দি এতিয়া পঠাই দিব পাৰে বা এতিয়া নুপুৰৰ লগত একেলগে ৰাখিব পাৰে। আৰু নুপুৰৰ লগত যদি একেলগে ৰাখে তেতিয়াহ'লে নুপুৰৰ কথা মতে সেইটো ৰাখিব, আৰু যদি স্মিতাই কয় তেনেকৈ নাৰাখে তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব এই ধাৰাবাহিকখনত। আৰু এই ধাৰাবাহিকখন অতি সোনকালে শেষ হ'বলৈ গৈ আছে। এইটো মাহ যোৱাৰ পিছতে নেক্সট মাহত আপোনালোকে এই ধাৰাবাহিকখন আৰু দেখা নাপায়। 11 তাৰিখ নে 12 তাৰিখ মানে আপোনালোকে বেলেগ এখন ধাৰাবাহিক আহিব, যিটো আপোনালোকে দেখিবলৈ পাব ৰং চেনেলতে। আৰু ইয়াৰ শেষৰখিনিও ইমান ভাল নহয়। ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ বহুতে ভাবিব যে বহুত ভাল হ'ব, কিন্তু এতিয়া শেষৰখিনিও ইমান ভাল নহয়। বিবেকে হয়তো ঘূৰি নাহিব পাৰে, বা এতিয়া বিবেকে ঘূৰি আহিব পাৰে, পলাই আহিব পাৰে শেষ সময়ত, বা শেষ দিনাখন আহিব পাৰে পলাই, আৰু কস্তুৰীৰ সন্তানটোৰ কথা গম পাব পাৰে। আৰু নয়নাই যিহেতু এতিয়ালৈকে একো কথা গম পোৱা নাই দৰ্শনাৰ, আৰু দৰ্শনাৰ কথাটো গম পোৱাৰ পিছত এতিয়া আচৰিত হ'ব পাৰে, বা এতিয়া আচৰিত হৈ এতিয়া খং কৰিব পাৰে। কিন্তু এতিয়া খংটো বেছি সময় নাথাকে, আৰু যাৰ ফলত এতিয়া নয়নাইও বুজি পাব যে ধন সম্পত্তিবোৰেদি একো নকৰে, আৰু সেইবোৰ কথা এতিয়া নয়নাইও উপলব্ধি কৰিব শেষ সময়ত। কিন্তু এতিয়া সেইখিনিয়ে এতিয়া হ'ব চিৰিয়েলখনত, বাকী বেলেগ একো নহয়। আৰু যোৱাটি খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কেনেকৈ এতিয়া ভাৱনাৰ মাকে সলনি হ'ল হঠাতে, আৰু হঠাতে সলনি হ'ল মানে বহুতখিনি সলনি হ'ল। আৰু যেতিয়া হস্পিটেলৰ পৰা ভাৱনা আহিব তেতিয়া মাকক বেলেগ এটা ৰূপত দেখা পাব, আৰু লগতে কুণ্ডিলৰো এতিয়া সকলোবোৰ প্ৰব্লেম চল্ভ হৈ যাব। আৰু কুণ্ডিলো এতিয়া ভাবিব যে আৰু মাকে ইমানখিনি যিহেতু কৰি আছিল ভাৱনাৰ লগত, আৰু এতিয়াৰ পৰা ভাৱনাক ছোৱালীৰ দৰে মানিব কুণ্ডিলৰ মাকে, তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ শেষৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।